ফৰকাটিং চাৰিআলি উৎপল শইকীয়া ঘৰলৈ আজি আকৌ এবাৰ আহিলোঁ। এইখিনি হৈছে বন দৰৱ। 2016 চনৰ পৰাই মই এনেধৰণৰ কিছু বন দৰৱ খাই খুব ধুনীয়াকৈ জীয়াই আছোঁ। লগতে বহুতে এনেধৰণৰ বন দৰৱ উৎপল শইকীয়া ঘৰৰ পৰা নি খাইছেগৈ। মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এনেধৰণৰ বন দৰৱ খায়ে বহুত জটিল ৰোগ ভাল হৈছে। ইতিমধ্যে আপোনালোকে বহুতে গমেই পায়, মই মাজে মাজে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিয়ে থাকোঁ। যেই নহওক আজিও ঠিক একেদৰে আহিছোঁ মোৰ বেলেগ এটা অসুখৰ বাবে। যিকোনো এটা অসুখ হ'লেই মই চিধাই উৎপল শইকীয়ালৈ ফোন কৰোঁ, যিহেতু সি মোৰ ভাইটিৰ দৰে। তাৰ দেউতাকে মোক থাইৰয়ড কেঞ্চাৰ দৰৱ দি সুস্থ কৰি তুলিলে। সেয়েহে তেতিয়াৰ পৰাই আমি নিজৰ ভাইটি বা এনেধৰণেই চলি আহিছোঁ। সেয়েহে ইমানখিনি দৰৱ আনিলোঁ। লগতে ভাবিছোঁ আজি আকৌ ফৰকাটিং চাৰিআলি যাওঁ, লগতে আপোনালোককো দেখুৱাওঁ ঘৰখন। বিভিন্ন ধৰণৰ ৰোগৰ বন ঔষধ পাব ফৰকাটিং চাৰিআলি ফাটুৱাললৈ সোমাই যোৱা একেবাৰে মুখতে বুলি ক'ব লাগিব, সন্মুখতে। আহক তেনেহ'লে আজি যাওঁ উৎপল শইকীয়া ঘৰলৈ, আপোনালোককো লৈ যাওঁ। ইতিমধ্যে আমি উৎপল শইকীয়া ঘৰ পাইছোঁহি। এয়া চাওকচোন, তেহেঁতৰ ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। আগতে মই বৰ্তা থাকোঁতেও 2-3বাৰ ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছিলোঁ। আপোনালোকে বহুত সঁহাৰি জনাইছিলে, তাৰ বাবে অশেষ ধন্যবাদ। এতিয়া সেয়া দেখিছে নহয়, সি বন ঔষধ বনোৱাতেই ব্যস্ত হৈ আছে। এনেধৰণে ধৰক বন ঔষধ দি হাজাৰ হাজাৰজন ৰোগীক সি সুস্থ কৰি তুলিছে। কথা পাতি পাতি এতিয়া চাহ খাইছোঁ, লগতে অকণমান কেমেৰাত আবদ্ধ কৰিছোঁ। লগতে ভাতৰো বোলে যোগাৰ কৰি আছে। এয়া ভাতৰ পাতত বহিছোঁ। লগতে আপোনালোকক কওঁ, মাছ আৰু মাংস নচলে, সৰুৰ পৰাই নাখায় এওঁলোকে। বা যেই নহওক এতিয়া নিৰামিষ ধুনীয়াকৈ বনাইছে। লগতে জনাওঁ, তেল একেবাৰে কম ব্যৱহাৰ কৰে। আমাকো সি বাৰে বাৰে কৈ থাকে, বা সুস্বাস্থ্য হৈ থাকিবলৈ হ'লে তেল মছলা একেবাৰে কম খাবা। মাছ মাংসটো খোৱা নোখোৱা নিজৰ ওপৰত কথা বোলে। আৰু বহুতো মাছ মাংস মই এৰিবলগীয়া হ'ল বাৰু। নিজেও মই বহুতখিনি বাৰু নাখাওঁৱেই, আপোনালোকে জানেই। খোৱা বোৱা বাছি চলিলেহে যিকোনো বেমাৰৰ পৰা হাত সাৰিব পাৰি। যেই নহওক এয়া আপোনালোকক দেখুৱাইছোঁ, একেবাৰে আয়ুৰ্বেদিক টাইপত বনাইছে বুলি ক'ব লাগিব বৰমাই। লগতে অশেষ ধন্যবাদ। বহুত ধুনীয়াকৈ খাই বৈ আহিলোঁ। লগতে আজিলৈ আহিছোঁ, বাই বাই।